তিনি বামুণৰ তিনি গাত বুঢ়ী হাগে আর গরত ভাঙাটা বুড়াই হাগে একো না বহুত পথ চাকামাকা আমাক লাগে ভালো কুশল গৃহস্থৰ শ্ৰীবৃদ্ধি হোক আমাক দিবাক লাগি শক্তিবান্ত কৰ হাফিজ ধান বাৰ হলিৰ গৰি বাৰ আমাক শক্তিবান্ত কৰ জয় ৰাম বোলা জয় হৰি বোলা গৃহস্থৰ কুশলাৰ্থে রাইজৰ কুশলাৰ্থে হৰিবল আইতেৰ ঘৰ লৰি চৰি যাওঁতে মনৰ কৰি পাওঁতে ৰূপৰ মালা আইতেৰ ঘৰ ফুটি হো আনা পূজা আঘোণ মাহৰ পূৰ্ণিমা তিথিত মহ খেদা উৎসৱ অতীজৰে পৰা পৰম্পৰাগতভাৱে চলি আহিছে। আমাৰ যি অসমীয়াৰ কৃষ্টি আছে আৰু কৃষ্টিৰ ভিতৰত ইও এটা অন্যতম, কিন্তু আধুনিকতাৰ কবলত পৰি আজি বহু কৃষ্টি লুপ্ত হোৱাৰ এটা উপক্ৰম হৈছে। আৰু সেইবাবে আমি 2008 চনৰ পৰা বিহু নগৰত এক জ্যেষ্ঠ আৰু কিছু কনিষ্ঠক লৈ আমাৰ উঠি অহা চামক অৰ্থাৎ নতুন প্ৰজন্মক যাতে এই কৃষ্টিসমূহ ধৰি ৰাখে, তেওঁলোকে যাতে এই কৃষ্টিৰ জৰিয়তে যাতে আমাৰ হেৰাই যোৱা কৃষ্টিবিলাক যাতে তেওঁলোকে ধৰি ৰাখে, সেইটোৱে আমাৰ মূল উদ্দেশ্য। অনুজসকলক উৎসাহিত আৰু অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে আমি আচলতে এই জ্যেষ্ঠ আৰু কনিষ্ঠ যিখিনি অলপ আমাৰ কনিষ্ঠ প্ৰায় 50 বছৰ ঊৰ্ধৰ আছে, আমাৰ 60 বছৰৰ ঊৰ্ধৰো আমাৰ ইয়াত আছে দল, প্ৰায় 10-15 গৰাকী দল। এনেকৈ এইবাৰো আমি ঠিক তেনেধৰণে এই ৰাইজৰ পদূলিত এই মহ খেদা উৎসৱ পালন কৰাৰ কাৰণে আমি ওলাই আহিছোঁ। অসমত যিটো মন্ত্ৰ আচলতে মন্ত্ৰ ফাঁকিৰ কিবা তাৎপৰ্য কথা হৈছে, ইয়াৰ তাৎপৰ্য দুটা কথাই কয়। লৌকিক এইটো আচলতে নামনি অসমতেই বেছি। ইয়াতে দুটা কথা আছে যে আঘোণৰ এটাতে মহ আমাৰ যিটো তেজপিয়া মহ, আৰু আন এটা হৈছে কি এই মহ যিটো বনৰীয়া মহ এই আঘোণ মাহৰ পূৰ্ণিমা তিথিত মানে ধানবিলাক সোণালী হৈ এইবিলাক ৰাতি খায়, গতিকে চেমনীয়া ডেকা ল'ৰাবিলাকে ৰাতি লেম্প চাকি লৈ সেইবিলাক তাৰমানে মহ খেদায়, এই ধৰণৰ এটা পৰম্পৰা আছে। গতিকে এই দেউতাৰ যিটো কোনটো কি বাস্তৱ সেইটো নে এটা লৌকিকভাৱে চলি অহা এইটো এটা কৃষ্টি আমাৰ লোককৃষ্টি। গতিকে এইটো আমি এনেকৈ পালন কৰি গানৰ জৰিয়তে এইটো হ'ল এতিয়া আমাৰ এই নামনি অসমৰ এইটো আমাৰ আচলতে এইটো নামনি অসমতে বেছি প্ৰচলিত। উজনিত এনেকুৱা নাই। আমাৰ দৰঙতো আছে, দৰং আমাৰ পাঠশালা বজালিতো অঞ্চলতো এনেকুৱা আছে। এইটো এটা পৰম্পৰাগতভাৱে এটা যিটো গীত, এটা খুহুতীয়া গীত, এনেকৈ আৰু মানে কৰে গাই ৰাইজৰ পদূলিত তেনেকৈ যায়। আৰু আমিও যাতে এই অনুজসকলে লাজ নকৰাকৈ, লাজ যাতে নকৰে, এই কৃষ্টিটো যাতে তেওঁলোকেও তাৰমানে ধৰি ৰাখে, সেইটোৱে আমাৰ মানে প্ৰথম আৰু প্ৰধান উদ্দেশ্য। সেইটো ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।